5টা গুণৰ অধিকাৰী মানুহৰ জীৱনত কেতিয়াও উন্নতি নহয়। সেই 5টা গুণ হৈছে: যি মানুহে সকলো সময়তে আনক ঘৃণা কৰে আৰু ঘৃণা বিয়পোৱাত ব্যস্ত হৈ থাকে, তেনে মানুহ শেষত নিজেই ঘৃণাৰ পাত্ৰ হৈ পৰে। নম্বৰ 2, আনে কি ভাবিব বুলি বেছি ভাবি থকা মানুহৰ জীৱনত উন্নতি নহয়। নিজৰ বিবেকে ভাল বুলি ভবা সকলো কামেই সঠিক। মাত্ৰ নিজৰ অন্তৰাত্মাক এবাৰ নিজে সুধি সেই কাম কৰিব লাগে। আনে কি ভাবে তাক ভাবিলে একো নহয়গৈ। যি লোক সদায় অসন্তুষ্ট হৈ থাকে আৰু সকলো কথাতে দুখ খুচৰি খং কৰি থাকে, তেনে লোক জীৱনত কোনো কথাতে সন্তুষ্ট নহয় আৰু উন্নতিও নহয়। যি মানুহ ভয় কৰে আৰু ৰিস্ক নলৈ পিছ হুহুকি আহে, তেনে লোকৰ বাবে জীৱনটো বৰ সহজ নহয়। তেনে লোক প্ৰতিটো কামতে পিছ পৰি থাকে। সুযোগৰ সৎব্যৱহাৰ তেওঁলোকে কেতিয়াও কৰিব নোৱাৰে। নিজৰটো নাচাই আনৰ বেয়া ভাবি থকা সকলৰ কেতিয়াও উন্নতি নহয়। আনক মাৰি নিজে উঠিম বুলি ভবা লোকৰ এদিন পতন নিশ্চিত। গতিকে আনৰ বেয়া নাভাবি সমানে কাম কৰি যাব লাগে, ফল নিজেই পাব। গতিকে এই 5টা গুণ যদি আপোনাৰো আছে, আঁতৰাবলৈ যত্ন কৰক আৰু জীৱনত লাভ কৰক সফলতা। ধন্যবাদ।